Everyone, welcome to Utpal Chemistry. So, আমি আকৌ name reagent এটা লৈ আহিছো. So, আজি name reagent টো হ'ল তোমালোকৰ কাৰণে osmium tetroxide. So, osmium tetroxide তোমালোকৰ কি হয়? অলপ মনোযোগ দিবা. So, osmium tetroxide ৰ থ্ৰুৰে আমি কি বনাব পাৰো? Osmium tetroxide ৰ থ্ৰুৰে আমি বনাব পাৰো 1,2 diol. ঠিক আছে? আমি কি বনাব পাৰো 1,2 diol. ধৰা তোমাৰ ওচৰত কি আছে? এটা এলকিন আছে. ওকে? তোমাৰ ওচৰত এটা এলকিন আছে আৰু আমি দিছো osmium tetroxide. এটো হ'ল osmium tetroxide. মানে osmiumৰ লগত চাৰিটা অক্সিজেনৰ ডাবল বন্ড থাকে. নাও এই বন্ডালে ইয়াতে অ্যাটাক কৰিব, এই বন্ডালে ইয়াতে অ্যাটাক কৰিব। আৰু এটা তোমালোকৰ কি বনাব ফাৰ্স্ট অফ অল? এটা তোমালোকৰ বনাব সাইক্লিক ring. এটা কি বনাব তোমালোকৰ কাৰণে? সাইক্লিক ring এটা বনাব। osmium tetroxide ৰ লগত কি বনাইছে? এটা সাইক্লিক ring বনাইছে। and after that তুমি যদি aqueous alcoholic sodium carbonate দিয়া, aqueous alcoholic sodium carbonate নহয়, sodium sulfide দিয়া যদি, তেতিয়া কি হ'ব তোমালোকৰ? এটো গৈ এখিনি ব্রেক হয়। জাস্ট দিস ইজ আ হাইড্রোলাইসিস, সিম্পল হাইড্রোলাইসিস প্রসেস। তোমার কি হ'ব? OH পাবা। ঠিক আছে? সো পয়েন্ট হল কি এতিয়া আমি এই অসমিয়াম টেট্ৰাক্সাইডৰ থ্ৰুৰে আমি কি বনাব পাৰো? ডায়ল, বিশেষকৈ 1,2 ডায়ল। আমি KMnO4 যেনেকৈ বেয়াৰ ৰিএজেন্ট আছিল তাৰ থ্ৰুৰে আমি ডায়ল বনাব পাৰো। এইটোৰ থ্ৰুৰে আমি ডায়ল বনাব পাৰো আৰু এই ডায়লটো হল তোমালোকৰ সিস অথবা আমি কি বুলি কওঁ? সিন ডায়ল বুলি কোৱা যায়। ঠিক আছে? সো আমি সিন ডায়ল বুলি কওঁ। সো ইয়াৰ আমি বিভিন্ন ধৰণৰ ৰিঅ্যাকশন যদি পঢ়িব যাও, তুমি এটা বস্তু বুজিবা, সিন ডায়ল মানে কি? OH দুটা তাৰ মানে তোমালোকৰ কি হ'ব? সেম পজিশনৰ পৰা অ্যাটাক কৰিব। ঠিক আছে? সো ইয়াতে চোৱা, মই এটা মলিকুল লৈছো RCH ডাবল বন্ড RCH। তাত মই কি দিছো? অসমিয়াম টেট্ৰাক্সাইড। osmium tetroxide দিছো। সো osmium tetroxide দিলে কি হ'ব? সেম ডাইৰেকশনত বনিব RCH OH CHOH R। সো এইটো পাব। ঠিক আছে? নাও জাস্ট কনসিডার ওয়ান থিং, যে তোমালোকৰ ধৰা এটো এটা সাইক্লোহেক্সেন আছিলে, ইয়াতে ডাবল বন্ড এটা আছে। ওকে? দ্যাট মিন্স দিস ইজ ওয়ান অফ আওয়ার কি? সাইক্লোহেক্সিন মলিকুল। সো তাত মই যদি অসমিয়াম টেট্ৰাক্সাইড আৰু সোডিয়াম সালফাইড দিও, তেতিয়া কি হ'ব জানানে? আইদাৰ আপসাইডৰ পৰা দুটা OH ফৰ্মেশন হ'ব অৰ নহলে বিলৰ পৰা। সো বিশেষকৈ আমাৰ তোমাৰ OH দিস সাইড। ঠিক আছে? সো এনেকৈ তোমালোকৰ কি হ'ব? ডায়লটো কি হ'ব? ফৰ্মেশন হ'ব। ঠিক আছে? সো ডায়ল ফৰ্মেশনৰ কাৰণে বিশেষকৈ তুমি এটা বস্তু বুজিবা, যে ইয়াত কি এডিশন হয়? তোমাৰ ইয়াত এডিশন হলে তোমালোকৰ হ'ব দ্যাট ইজ এ সিন এডিশন। হোৱাট? সদায় মনত ৰাখিবা, ইয়াত কি হ'ব তোমালোকৰ কাৰণে? সিন এডিশন। ওকে? সো লেটস সি ওয়ান আনাদার এক্সাম্পল, যে মই যদি এটা এন্থ্ৰাসিন লও। ঠিক আছে? মই যদি এন্থ্ৰাসিন লও, ওকে, তাত মই কি কৰিছো? অসমিয়াম টেট্ৰাক্সাইড দিলো আৰু 2 নম্বৰত মই কি দিছো? Na2SO3। ওকে? সো অসমিয়াম টেট্ৰাক্সাইড তোমালোকৰ কি হ'ব? চোৱা, ইয়াতে কোনটো বেনজিন ৰিং, ৰিঙত তোমাৰ কাৰণে কি হ'ব? এডিশনটো হ'ব। ক্লিয়াৰ হৈছে? চোৱা, মাজৰ বেনজিন ৰিংটোত কেতিয়াও এডিশন, মানে তোমাৰ মাজৰ বেনজিন ৰিংটোত এডিশন যদি কৰিব যোৱা, গোটেই এৰোমেটিসিটি কি হ'ব? লস হ'ব। গোটেই ইটোৰো লস হ'ব, ইটোৰো লস হ'ব। কি কৰিব জানানে? অসমিয়াম টেট্ৰাক্সাইড যদি তুমি 2 মোল লোৱা, এইডালো ডাবল বন্ড আছে, এইডালো ডাবল বন্ড আছে, এই দুইটা ডাবল বন্ডত তোমালোকৰ কি হ'ব? অসমিয়াম টেট্ৰাক্সাইড ৰিপ্লেস, মানে ডাবল বন্ডত এডিশন হ'ব। এই দুটা বেনজিন ৰিং ইনটেক্ট থাকিব আৰু ইয়াতে কি হ'ব? তোমাৰ OH, ইয়াটো OH and ইয়াটো OH আৰু ইয়াটো তোমালোকৰ কাৰণে কি হ'ব? OH। ঠিক আছে? দেন কি হ'ব তোমালোকৰ? ইয়াতে যদি এটা অক্সিডাইজিং এজেন্ট দিয়া K3FeCN6,
ওকে পটাছিয়াম ফেৰোচায়ানাইডৰ যেটো আছিলে এটো যদি দিয়া এইখিনিত ব্ৰেক হ'ব এইখিনিত ব্ৰেক হ'ব এটো সেকেন্ডাৰী এলকহল দ্যাট ইজ অলসো সেকেন্ডাৰী এলকহল আৰু ইট উইল কনভাৰ্টেড টু এটো তোমালোকৰ কি হলৈকে কনভাৰ্ট হ'ব জানা নাই this will converted to carboxylic acid এটো তোমালোকৰ কি হলৈকে কনভাৰ্ট হ'ব carboxylic acid লৈকে কনভাৰ্ট হ'ব ক্লিয়াৰ হ'ব এটো carboxylic acid লৈকে কনভাৰ্ট হ'ব নেক্সট আৰু এটা মলিকুল চাও মই সোয়া পৰীক্ষা মই যেকেটা কোৱেশ্চন কৰাইছো তেনেকুৱা ধৰণৰ ৰিয়েজেন্ট ডাইৰেক্টলি পৰীক্ষাত কমন আহিব নেক্সট সোয়া নেক্সট আৰু এটা एग्जांपल লৈছো মই CH2 ডাবল বন্ড CHCHO ওকে সো ইয়াতে মোৰ কি দিয়া গৈছে তোমালোকৰ অসমিয়াম টেট্ৰাক্সাইড দিয়া গৈছে লগত হাইড্ৰোজেন পেৰক্সাইড অসমিয়াম টেট্ৰাক্সাইড আৰু লগত কি দিয়া গৈছে হাইড্ৰোজেন পেৰক্সাইড সো ইয়াতে কি আহিব OH আহিব ইয়াতে OH আহিব সো হ'ব কি CH2OH CHOH আৰু CHO ইয়াৰ নামটো কাৰোবাৰ মনত আছে নে এটোৱে হল তোমালোকৰ কাৰণে কি গ্লিসাৰেল ডিহাইড এটোৱে হল তোমালোকৰ কাৰণে গ্লিসাৰেল ডিহাইড নেক্সট আৰু এটা যদি एग्जांपल লও CH3 CCH3 ডাবল বন্ড CH2 ইয়াতো যদি তুমি কি কৰা অসমিয়াম টেট্ৰাক্সাইড লগত হাইড্ৰোজেন পেৰক্সাইড দিয়া একেই কাহিনী CH3 CCH3 OH আৰু ইয়াতে আহিব CH2OH সো এইটো পাবা ঠিক আছে ওকে সো এইখিনি বস্তু তোমালোকে কি কৰিবা সোৱা এইখিনি মনত ৰাখিবা নেক্সট তোমালোকৰ সোৱা এই পইণ্টটো ভালকৈ মনত ৰাখিবা দ্যাট ইজ आवर বেনজিন ওকে এটো দিয়া আছে তোমালোকৰ কাৰণে কি বেনজিন দিয়া আছে আৰু এই বেনজিনত তোমালোকে কি কৰিছা অসমিয়াম টেট্ৰাক্সাইড দিছা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন অসমিয়াম টেট্ৰাক্সাইড দিয়া গৈছে বেনজিনত মই কি কৰিছো অসমিয়াম টেট্ৰাক্সাইড দিছো সো হোৱাট উইল হ্যাপেন অসমিয়াম টেট্ৰাক্সাইড যদি মই দিউ কি হ'ব ইয়াৰে গুটে কেটাৰে কি হ'ব তোমালোকৰ ইয়াতে যেকেটা গুটে কেটা আছে এই গুটে কেটাৰে তোমালোকৰ কি হ'ব ডাবল বন্ড জীবন কেটা আছে গুটে কেটাৰে OH আহিব ইয়াটো OH আহিলে ইয়াটো OH আহিলে ইয়াটো OH ইয়াটো OH ইয়াটো OH and ইয়াটো OH ওকে হাইড্ৰোজেন হাইড্ৰোজেন আছে নাও কি হ'ব তোমালোকৰ তুমি যদি ইয়াতে হাইড্ৰোজেন পেৰক্সাইড দিয়া কি হ'ব জানানে আৰু বহুত টাইমৰ কাৰণে যদি তুমি ৰাখি থৈ দিয়া হাইড্ৰোজেন পেৰক্সাইড আৰু বহুত আৱাৰৰ কাৰণে মানে সেভাৰেল আৱাৰ্ছৰ কাৰণে তুমি যদি ৰাখি থৈ দিয়া কি হ'ব জানানে এই যে আছিলে এইটো OH এইখিনি থাকিব এইখিনি তোমাৰ ব্ৰেক হ'ব পইণ্টটো বুজিবা এইখিনি ব্ৰেক হয় এই বস্তুটো এইটো কি হ'ব কাৰ্বক্সিলিক এসিডলৈকে কনভাৰ্ট হ'ব এইটো কি হ'ব কাৰ্বক্সিলিক এসিডলৈকে কনভাৰ্ট হ'ব আৰু এইখিনিও তোমালোকৰ কি হ'ব কাৰ্বক্সাইলিক এসিডলৈকে কনভাৰ্ট হ'ব লেটস সি কি বনিব এই দুটা মই ইনটেক ৰাখিলো OH আৰু OH ইনটেক ৰাখিলো বাকি এইটো কাৰ্বক্সিলিক এসিডলৈকে কনভাৰ্ট হ'লে কি হ'ব C ডাবল বন্ড OH আৰু এইটো কাৰ্বক্সিলিক এসিডলৈকে বনিব C ডাবল বন্ড OH আৰু এই যেটো আছে কাৰ্বন কাৰ্বন এইটো বনিব কি C ডাবল বন্ড OH C ডাবল বন্ড OH ওকে সো এইটো হল অক্সালিক এসিড আৰু এইটো হল গ্লাইসিলিক এসিড যেটো আছে ঠিক আছে সো এইটো প্ৰডাক্ট তোমালোকে কি হ'ব ফৰ্মেশন হ'ব সো পৰীক্ষাত আহিলে অসমিয়াম টেট্ৰাক্সাইডৰ থ্ৰুৰে বেনজিনৰ লগত ৰিঅ্যাকশন এটো কিন্তু বহুত তোমালোকৰ কাৰণে কি ৰিঅ্যাকশন হয় জানানে এটো বহুত ইম্পৰ্টেন্ট ৰিঅ্যাকশন তোমালোকৰ কাৰণে অসমিয়াম টেট্ৰাক্সাইডে বিশেষকৈ অসমিয়াম টেট্ৰাক্সাইডৰ লগত আমাৰ বেলেগ ৰিএজেন্ট দিয়া যায় বিশেষকৈ অসমিয়াম টেট্ৰাক্সাইডে কি কৰিব তোমালোকৰ ডায়ল বনায় আমি বুজিবলগীয়া বস্তুটো হ'ল এইটো যে অসমিয়াম টেট্ৰাক্সাইডে কি বনায় ডায়ল বনায় আৰু ডায়লটো কেনেকুৱা হয় সিন ডায়ল হয় এন্টি ডায়ল নবনায় আমাৰ কি বনাব সদায় কি সিন ডায়ল বনাব সিন ডায়ল মানে আমি সিন ডায়ল বলেটো কি যে অ্যাটাক ফ্রম সেম সাইড নাও তুমি সব মনোযোগ দিয়া এই মলিকুলটো তোমাৰ এখিনিটো পঢ়িলো না এই মলিকুলটো যেটো আছে লেটস সি 1 মিনিট ধৰা এনেকুৱা আছে যে তোমাক এনেকুৱা দিছে CH3 ডাবল বন্ড CH3 ওকে সো ইয়াৰ পৰা তুমি ইয়াতে কি দিব লাগে অসমিয়াম টেট্ৰাক্সাইড দিব লাগে সো হ'ব কি CH OH CH3 এটো এই মলিকুলটো অপটিক্যালি পৰীক্ষাত এনেকুৱা কোৱেশ্চন আহিব পাৰে যে আফটাৰ গিভিং অসমিয়াম টেট্ৰাক্সাইড দা প্ৰডাক্ট ফৰ্ম ইজ অপটিক্যালি এক্টিভ অর অপটিক্যালি ইনএক্টিভ অর সামথিং বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে লেটস সি ইয়াৰ আমি যদি ফিচাৰ প্ৰজেকশনটো চাও 1 মিনিট ধৰা এনেকুৱা আছে যে তোমাক এনেকুৱা দিছে CH3 ডাবল বন্ড CH3 OH CH3 এটো এই মলিকুলটো অপটিক্যালি পৰীক্ষাত এনেকুৱা কোৱেশ্চন আহিব পাৰে যে আফটাৰ গিভিং অসমিয়াম টেট্ৰাক্সাইড দা প্ৰডাক্ট ফৰ্ম ইজ অপটিক্যালি এক্টিভ অর অপটিক্যালি ইনএক্টিভ অর সামথিং বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে লেটস সি ইয়াৰ আমি যদি
মিথাইলটো ইয়াতে থাকিব মিথাইলটো ইয়াতে থাকিব আৰু বাকি সোৱা OH কি সাইডত থাকিব লাগিব সেম সাইডত সো OH সেম সাইড ইয়াতে হাইড্ৰোজেন সেম সাইড সো এটো কি বনিছে তোমালোকৰ অপটিক্যালি অ্যাক্টিভ আছে আৰু এটো তোমাৰ অপটিক্যালি ইনঅ্যাক্টিভ আছে দ্যাট ইজ মেসোফর্ম বনিছে অপটিক্যালি ইনঅ্যাক্টিভ আৰু এটো কি হৈছে তোমালোকৰ কাৰণে মেসোফর্ম হৈছে ঠিক আছে সো তাৰ মানে যদি সিমেট্ৰিক্যাল অ্যালকিন থাকে যদিহে তোমালোকৰ সিমেট্ৰিক্যাল অ্যালকিন পৰীক্ষাৰ এটো কোৱেশ্চন আহিব পাৰে যে সিমেট্ৰিক্যাল অ্যালকিন আছে সিমেট্ৰিক্যাল অ্যালকিনত তুমি যদি অসমিয়াম টেট্ৰাক্সাইড দিয়া হেতু তোমালোকৰ কি হ'ব জানানে অপটিক্যালি ইনঅ্যাক্টিভ হ'ব আৰু হেতু হ'ব তোমালোকৰ কাৰণে মেসো ক্লিয়াৰ হৈছে মনত ৰাখিবা সো ভালকৈ সো থ্যাংক ইউ আৰু তোমালোকৰ আমাৰ টেষ্ট সিৰিজ চলি আছে সো তোমালোকে যদি জয়েন হ'ব বিচাৰা জয়েন হ'ব পাৰিবা সো থ্যাংক ইউ ফৰ ওয়াচিং বাই